আপোনালোক সকলোকে প্ৰথমতে সেৱা ভক্তি জনাইছোঁ। বঙাইগাঁও জিলাৰ পাতিলাদহাৰ বৰিপাৰাত থকা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰৰ এক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু আপোনালোক সকলোকে শ্ৰী শ্ৰী মা ঠাকুৰাণীয়ে ভালদৰে ৰাখক তাৰ বাবে সেৱা জনাইছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক এই বিশেষ পৰিৱেশ। এই পৰিৱেশ হৈছে ৰাতিপুৱা 5 বজাৰ আৰু 5 বজাৰ পৰা 6 বজাৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ আৰু তেনেকুৱা মুহূৰ্ততে যিহেতুকে মোৰ দুজনকৈ বন্ধু আছিলে ৰাজীৱ আৰু ভৱেশ, তেওঁলোকৰ সহযোগতে এই বিশেষ ভিডিঅ'টো আপোনালোকক দেখুৱাবৰ কাৰণে মই আজি সক্ষম হৈছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ এই বিশেষ পৰিৱেশটো। যিহেতুকে ঐতিহ্যমণ্ডিত যি শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰ যিসকলে গৈছে সকলোৱে জানে আৰু সকলোৱে বিশ্বাস কৰে যে আচলতে মা ঠাকুৰাণী মন্দিৰত গ'লে মনোবাঞ্ছা পূৰ্ণ হয় আৰু সেইবাবে আচলতে প্ৰত্যেকেই এই বিশেষ দিনটোলৈ বাট চাই থাকে আৰু সেইবাবে আচলতে এই বছৰো যদিও বৰষুণ দি আছে, বৰষুণ দি থকাৰ মাজতো কিন্তু হাতত ছাতি লৈ পেলাই হ'লেও কিন্তু এনেদৰেই আহিছে এই বিশেষ ঐতিহ্যমণ্ডিত মন্দিৰটোলৈ আৰু বিশ্বাস কৰে আচলতে এই বিশেষ মন্দিৰটোলৈ আহিলে যি মনোকামনা আছে বা যি আচলতে মাৰ ওচৰত যি কয় সেইখিনি কথা আচলতে মায়ে শুনে বা মায়ে সেইখিনি কথা পূৰণ কৰে। এয়া আচলতে জনবিশ্বাস আৰু বহুতেই সুফল পোৱা বুলি আচলতে সকলোৱে ক'ব বিচাৰে। যি কি নহওক, মুঠতে এই বিশেষ মন্দিৰটোৰ এক ঐতিহ্য আছে আৰু সেইবাবেই বছৰ বছৰ ধৰি শ্ৰী শ্ৰী মা ঠাকুৰাণীৰ যি বাৰ্ষিক পূজা, এই বাৰ্ষিক পূজালৈ কিন্তু ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় আৰু এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে এই বিশেষ কাৰ্যসূচী হয়। যদি আপুনিও আহিম বুলি ভাবিছে আহিব পাৰে, কাৰণ যদিহে আপুনি পাতিলাদহা মানিকপুৰ সৰভোগ ইত্যাদি ঠাইৰ হয়, ওচৰৰ হয়, তেতিয়াহ'লে আহিব পাৰে বা বঙাইগাঁও হ'লে আহিব পাৰে। কাৰণ কিয় এই বিশেষ পূজাখন আজি আবেলিলৈকে চলিব, গতিকে আপোনালোকে আহিব পাৰে। অৱশ্যে আজি দিনটো বৰষুণ দি আছে, তাৰ মাজতে কিন্তু ভক্তসকল নহাকৈ থকা নাই। দেখি আছে ৰাতিপুৱা প্ৰায় 5-6 বজাৰ পৰিৱেশ, ৰাতিপুৱাৰ সময়তে এনেকুৱা এটা পৰিৱেশ আৰু যিমানে সময়বোৰ গুচি যাই থাকিব সিমানে ভক্তৰ সমাগম হ'ব, সিমানেই আচলতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিব আৰু প্ৰতিটো বছৰে আচলতে তেনেদৰে শ্ৰী শ্ৰী মা ঠাকুৰাণীৰ বাৰ্ষিক পূজালৈ ভক্তৰ সমাগম হয় আৰু এই বিশেষ ঐতিহ্যমণ্ডিত মন্দিৰটো আছে বঙাইগাঁও জিলাৰ পাতিলাদহাৰ বৰিপাৰাত। যিসকলে আহিছে সকলোৱে জানে শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰৰ যি আছিলে মহিমা, যি অপাৰ মহিমা, সেই অপাৰ মহিমাৰ বাবে আচলতে ছাত্ৰ ছাত্ৰী সৰু ডাঙৰ সকলোৱে আহে, বিভিন্ন কাৰণত আহে, সকলোৱে আহি পেলাই এনেদৰে সেৱা আগবঢ়ায়, ধূপ চাকি জ্বলায় আৰু ইয়াতে দেখিছে কিছু পৰিৱেশ, ৰাতিপুৱাৰ ভাগৰ কিছু পৰিৱেশ আৰু বৰষুণ দি আছে, তাৰ মাজতে কিন্তু ভক্তসকলৰ সমাগম পৰিলক্ষিত হৈছে আৰু লাখ লাখ ভক্ত আচলতে প্ৰতিটো বছৰেই এই বিশেষ মন্দিৰটোলৈ আহে আৰু শ্ৰী শ্ৰী মা ঠাকুৰাণীৰ যি বাৰ্ষিক পূজালৈ সকলোৱে বাট চাই থাকে আৰু সকলোৱে আচলতে যি তেওঁলোকৰ শুৱনি থাকে বা তেওঁলোকে যি আছে মনৰ কামনা পূৰ্ণ হ'লে যেতিয়া কিবা দিম বুলি কয় মা ঠাকুৰাণী মন্দিৰৰ নামত, সেয়া আচলতে তেওঁলোকে দিবলৈ আহে বা বিভিন্নজনে আচলতে সেৱা ল'বলৈ আহে, ছাত্ৰ ছাত্ৰী হওক, বিভিন্ন ধৰণৰ লোকসকল হওক, তেওঁলোকে প্ৰত্যেকে আহে আৰু এই বছৰো তেওঁলোকে আহিছে। দেখি আছে আপোনালোকে কিছু পৰিৱেশ আৰু মা ঠাকুৰাণী মন্দিৰৰ এই পৰিৱেশ সঁচাকৈ এক মানে খুব ভাল লগা আৰু আপোনালোকে যদি ভাবিছে পাতিলাদহাৰ বৰিপাৰাত থকা এই যি শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰ আহিম বুলি, তেতিয়া আহিব পাৰে। যিহেতুকে গোটেই দিনজোৰা কাৰ্যসূচীৰে ইয়াতে আচলতে এই বিশেষ পূজা হয় আৰু আপোনালোকে আহিম বুলি ভাবিছে যেতিয়া আহিব পাৰে। অৱশ্যে আজি বৰষুণৰ বাধা লৈছে, কিন্তু ভক্তসকল আহিছে আৰু আপোনালোকে দেখুৱাই আছোঁ এনেদৰে আচলতে ভক্তসকলে ধূপ চাকি জ্বলাইছে, তেওঁলোকে মাৰ শ্ৰীচৰণত আচলতে আশীষ লৈছে আৰু এই বিশেষ মন্দিৰটো আছে বঙাইগাঁও জিলাৰ পাতিলাদহাৰ বৰিপাৰাত আৰু প্ৰতিটো বছৰে আচলতে এনেদৰেই দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে শ্ৰী শ্ৰী মা ঠাকুৰাণীৰ বাৰ্ষিক পূজাখন আয়োজন কৰে। এই বছৰো আয়োজন কৰিছে আৰু ৰাতিপুৱাৰে পৰা ভক্তসকলৰ সমাগম পৰিলক্ষিত হৈছে। বৰষুণ দি থাকিলেও বৰষুণৰ বাধা নেওচিও হাতত ছাতি লৈ পেলাই হ'লেও আচলতে সৰু ডাঙৰ ঘৰৰ সকলোৰে লগত আচলতে আহিছে এই বিশেষ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰলৈ আৰু আপোনালোকক দেখুৱাইছোঁ কিছু পৰিৱেশ আৰু মোক এই ক্ষেত্ৰত সহায় কৰিছে মোৰ দুজনকৈ বন্ধু ভৱেশ, ৰাজনীশ আৰু ৰাজীৱে আৰু দুয়োজনলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু দেখুৱাইছোঁ আপোনালোকৰ কিছু পৰিৱেশ। এয়া হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰৰ কিছু পৰিৱেশ আৰু এই বিশেষ মন্দিৰটো আছে বঙাইগাঁও জিলাৰ পাতিলাদহাৰ বৰিপাৰাত।